ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক MCQ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় জিঅ'গ্ৰাফি অফ আসাম অসম ভূগোল মই এইটো তোমালোকক একদম মূল কিটা কেনেকুৱা প্ৰশ্ন আহিব অকণমান আলোচনা কৰিম তোমালোকে চাই যাব আৰু ইয়াত প্ৰথমে তোমালোকে আমাৰ সাতখন ষ্টেটৰ কথা চাবা আৰু সেই সাতখনৰ তাৰ পিছত আমাৰ ইয়াত অসমৰ চাৰি সীমাটো চাবা আৰু তাৰ পিছত তোমালোকৰ অসমৰ মাটিকালি চাবা তাৰ পিছতে আমাৰ মাটিকালি অসমৰ কিমান ৬৯,৪৩৮ বৰ্গ কিলোমিটাৰ হেতু চাবা আৰু তাৰ পিছত যদি তোমালোকে তাত যদি আমি পাৰ্চেন্টেজ হিচাপে চাওঁ 2.4% হয় তোমালোকে ৰাখিবা আৰু বৰ্তমান মুঠ জনসংখ্যা কিমান ৩১২.05 লাখ তাৰ পিছতে আমাৰ যদি সিটি হিচাপে চাওঁ তেতিয়া হলে আমাৰ হাইষ্ট জনসংখ্যা বৰ্তমান আমাৰ গুৱাহাটী হ'ব আৰু সেকেন্ড শিলচৰ আৰু থাৰ্ড হৈছে ডিব্ৰুগড় আৰু এটা প্ৰশ্ন ইম্পৰ্টেন্ট যে জনসংখ্যাৰ পৰিৱৰ্তন কিয় হয় জন্মৰ হাৰ মৃত্যু হাৰ প্ৰবজন হেতু চাবা আৰু এটা কথা কলো তোমালোকক যে আমাৰ যদি এই দুটা কথা চাবা তোমালোকক জনসংখ্যা বেছিটো সুধিব আৰু জনসংখ্যাৰ ঘনত্বৰ কথা সুধিব সেই দুটা বস্তু অকন পাৰ্থক্য আছে 2001 চনত আমাৰ কামৰূপ মেট্ৰত তেতিয়া তাত আমাৰ কিমান আছিল জনসংখ্যা বেছি আছিল কিন্তু ডিমা হাছাওত কম আছিল লোৱেষ্ট আছিল কিন্তু যদি মানে অকল জনসংখ্যা বুলি সুধে তেতিয়া হলে এতিয়া বৰ্তমান নগাঁৱত জনসংখ্যা হাইষ্ট কিন্তু জনসংখ্যাৰ ঘনত্ব বুলি ক'লে কামৰূপ মেট্ৰ হ'ব তাৰ এটা কথা আছে যে তাত আসলতে মাটিকালিৰ লগত ডিভাইড হয় ঘনত্বটো উলিয়াবৰ কাৰণে গতিকে ঘনত্ব বুলি ক'লে কামৰূপ হ'ব আৰু যদি অকল জনসংখ্যাৰ কথা কয় তেতিয়া হলে নগাঁও ডিস্ট্ৰিক্ট বৰ্তমান দেই আৰু জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ আহিব জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ তোমালোকে লিখিবা জনসংখ্যাৰ যেটো প্ৰাকৃতিক বৃদ্ধি হয় বা বাহিৰৰ পৰা মানুহ আহে যেটো আমাৰ প্ৰবজন হয় এইখিনি কথা আছে এইটো তোমালোকে জানা লিখিবা আৰু আমাৰ যদি ইয়াত অসমৰ বৈচিত্ৰ্যময় বুলি কিয় কোৱা হয় অসমক তাৰ কাৰণ লিখিবা অষ্ট্ৰিক আমাৰ অসমলৈ অহা প্ৰথম জনগোষ্ঠী আছিল তেওঁলোক আহিছিল দক্ষিণ পূব এছিয়াৰ পৰা আৰু সেকেন্ডতে আমাৰ আহিছিল মংগোলীয় সকল তেওঁলোক আহিছিল মেঘালয়ৰ পৰা তাৰ পিছতে আমাৰ ST SC এনেকে আছে এটা ST প্লেন বুলি কয় তেওঁলোকে আৰু এটা ST হিলছত থাকে আৰু আমাৰ প্ৰথম জনজাতি আছিল বড়ো ফাৰ্স্ট মানে সবতকে বেছি সংখ্যক জনসংখ্যা থকা বড়ো সেকেন্ড হৈছে মিচিং আৰু থাৰ্ড হৈছে কাৰ্বি গতিকে তেওঁলোক আৰু কুকি জনগোষ্ঠীৰ লোকসকল ক'ত থাকে বুলি ক'লে ডিমা হাছাওত মাৰ সকল ক'ত থাকে ডিমা হাছাও হাজং সকল ক'ত থাকে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু মুছলমান সকল অসমলৈ কেতিয়া আহিছিল এটো লিখিবা মোহাম্মদ বিন বখতিয়াৰ খিলজিৰ নেতৃত্বত আহিছিল আৰু আহোম সকল মংগোলীয় জনগোষ্ঠীৰ লোক আৰু তেওঁলোক আহিছিল চুকাফাৰ দিনত 1228 আৰু মিয়ানমাৰৰ পৰা চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহিছিল আৰু বাকি অসমলৈ আহিছিল কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত অসমলৈ আহিছিল তাৰ পিছতে নৰনাৰায়ণৰ ভাতৃ আছিল গোহাঁই কমল আৰু হেতু এটা দৰকাৰী কথা যেহেতু MCQ কাৰণে কৈ থলো যে গোহাঁই কমল আলি যেটো কোচবিহাৰ লখিমপুৰৰ পৰা নাৰায়ণপুৰলৈকে আছে এতিয়াও আছে আৰু বাকি চাহ জনজাতি যি সকল তেওঁলোকে অষ্ট্ৰিক গোষ্ঠীৰ হয় তেওঁলোকে মধ্য ভাৰতৰ সুতনাপুৰৰ পৰা আহিছিল আৰু তেওঁলোকে মুণ্ডাৰী ভাষা কৈছিল ইয়াৰ পিছত আমি আহিম হিন্দুৰ বৰ্তমান আমাৰ হিন্দু লোক কিমান আছে অসমত 67% আগতে আছিল এতিয়া 64% MCQ কাৰণে কৈ থলো আৰু মুছলমান আগতে আছিল 28% এতিয়া 30.9% তাৰ পিছতে অসমীয়া আমাৰ ৰাজ্য ভাষা অসমীয়া আৰু বৰাক উপত্যকাৰ ভাষে বঙালী হয় তাৰ পিছত আমাৰ এটা পৰিবহন ব্যৱস্থা আছে সেইখিনি তোমালোকে চাবা পৰিবহন ব্যৱস্থাটো হৈছে ট্ৰান্সপোৰ্ট আমাৰ যেটো ট্ৰান্সপোৰ্ট সিস্টেম হেতু তোমালোকক আহিব যে আমাৰ উত্তৰ ভাৰতৰ যেহেতু আমাৰ অসমখন দুৱাৰমুখ বুলি কয় আমাৰ পথ পৰিবহন ব্যৱস্থাটো অতি পুৰণি আছিল তাৰ পথ পৰিবহন ব্যৱস্থাৰ সুবিধাবোৰ সুধিব তোমালোকে লিখিবা আৰু সুচল হয় বেগী হয় নিৰ্ভৰযোগ্য হয় সকলো ঠাইলে সোমাই যাব পাৰি পাহাৰ মালভূমি সমভূমিৰ মাজত যাব পাৰি কম খৰচত ৰাস্তাবিলাকো বনাব পাৰি যেহেতু সেইখিনি লিখিবা আৰু আমাৰ সাতটা পথ আছে পকি গাঁৱলীয়া পকি নোহোৱা ৰাষ্ট্ৰীয় সেইখিনি লিখিবা আৰু ৰেল পৰিবহনৰ কথা লিখিবা ৰেল পৰিবহন কিহৰ কাৰণে সুবিধা সেইখিনি সুবিধা কিটা জানাই
নিয়োগো বাঢ়িছে, দূৰ দূৰণিৰ পৰা বজাৰ যোগাযোগৰ ব্যৱস্থাবিলাক হৈছে, দীৰ্ঘ দূৰত্বৰ বাবে ৰেল পৰিবহণ ব্যৱস্থা খুবেই ভাল হৈছে। আমাৰ উত্তৰ পূব সীমান্তৰ ৰেলৱে, আমাৰ অসমৰ ৰেলৱেটোক কয় উত্তৰ পূব সীমান্তৰ ৰেলৱে মণ্ডল, তাৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত আছে। সেইখিনিকে ক'লোঁ ৰেলৱেৰ বিষয়ে ইম্পৰ্টেণ্ট। আৰু জল পৰিবহণ, তোমালোকে জল পৰিবহণটোৰ কথা লিখিবা। জল পৰিবহণৰ প্ৰথম বস্তু আছিলে আমাৰ ফেৰী আছিলে, আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত আমাৰ কিমান কিলোমিটাৰ আছে? 891 কিলোমিটাৰ। আৰু এইটো হৈছে আমাৰ যিটো মানে জলপথ, সেইটো হৈছে তোমাৰ নাব্য জলপথ বুলি কোৱা হয়। সেইটোক ৰাষ্ট্ৰীয় জলপথ, সেইটো হৈছে আমাৰ দেশৰ ভিতৰত দ্বিতীয় হাইষ্ট দেই, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা। কিমান কিলোমিটাৰ? 891 কিলোমিটাৰ। 1968ত সেইটো হৈছিলে, আৰু সেইখন দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ, নাব্য জলপথ। আৰু তাৰপিছত এটা আছে 121 কিলোমিটাৰ, সেইটো 6 জলপথ। সেইটো আছে তোমাৰ সেইটো আছে আমাৰ হেৰিৰ পৰা, বৰাকৰ ওপৰত আছে একদম, সেইটো লখিমপুৰৰ পৰা, আৰু সেইটো আমাৰ 6 জলপথ, 6 নম্বৰৰ। বাকী আমাৰ অসমৰ আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু এটা আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আছে। তাত প্ৰাকৃতিক আমাৰ যিখিনি আছে অৰ্থনৈতিক সম্পদৰ কথা, প্ৰাকৃতিকৰ লগত অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা কি, এইখিনি আমি আগতেও পাইছোঁ, আলোচনা কৰিছোঁ। যাৰ যাৰ জিঅ'গ্ৰাফী আছে নিশ্চয় পাৰিবা, এইখন তোমালোকে চাই ল'বা। এইখিনি আছিলে আমাৰ অসম জিঅ'গ্ৰাফীৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকৰ MCQৰ কাৰণে সুবিধা হ'ব। এবাৰ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা। মই যিহেতু ছ'চিয়েল নপঢ়াওঁ, তথাপি তোমালোকৰ সুবিধা হ'ব বুলি অকণমান সময় পাই কৰি দিলোঁ। তোমালোকে এটা লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু তোমালোকে লগৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।